নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰীৰ মেজৰ আৰু মাইনৰ বিষয়ৰ থাৰ্ড চেপ্টাৰৰ সকলোবোৰ দীঘল প্ৰশ্নোত্তৰ আলোচনা কৰিম প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰীৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সবলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ ৰচনাধৰ্মী প্ৰশ্নোত্তৰ কোৱেশ্চন নম্বৰ 1 পৰৱৰ্তী মৌৰ্য যুগত উত্থান হোৱা নতুন সাম্ৰাজ্যসমূহৰ বিষয়ে লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 2 হুংগসকলৰ ৰাজনৈতিক ইতিহাস বিবৃত কৰা প্ৰাচীন ভাৰতৰ ইতিহাসত হুংগসকলৰ অৱদানৰ বিষয়ে মূল্যায়ন কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 3 কুখানসকল কোন তেওঁলোকৰ বৰঙনি আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 4 কুখানসকলৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা
কুৱেশ্যন নম্বৰ 5 মৌৰ্য যুগৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষৰ কুশানসকলৰ ৰাজনৈতিক অৰ্থনৈতিক অৱস্থা সম্পৰ্কে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 6 মৌৰ্য যুগৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষৰ সামাজিক ধৰ্মীয় আৰু সাংস্কৃতিক অৱস্থা সম্পৰ্কে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 7 কালিংগৰ চেদি বা চেদ বংশৰ বিষয়ে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 8 কলিংগৰ চেদি বা চেদ বংশৰ শক্তিশালী ৰজা খাৰবেলৰ বিষয়ে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 9 সাতবাহনসকল কোন আছিল এই বংশৰ শাসন কালৰ বিৱৰণ দিয়া উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা
Question number 10 সাতবাহনসকলৰ শাসন ব্যৱস্থা আৰু তেওঁলোকৰ অৱদান সম্পৰ্কে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 11 সংগম যুগৰ শাসন কালৰ বিষয়ে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 12 সংগম যুগৰ কলা আৰু স্থাপত্য ভাস্কৰ্যৰ বিষয়ে লিখা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা সমৰ্মৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি ফাৰ্স্ট সেমিষ্টাৰৰ হিষ্টৰীৰ সকলোবৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত সকলোবৰ ভিডিঅ' লিংক দিয়া আছে তোমালোকে চাই ল'বা সো আশা কৰো এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমালোকৰ হোৱাটছআপ গ্ৰুপ অথবা তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ